এতিয়াও অসমত অব্যাহত মোগলৰ আক্ৰমণ বিজেপিৰ সভাত মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী সোণোৱালে সোণোৱালৰ মন্তব্যৰ প্ৰত্যুত্তৰ দিলে এপিচিচিৰ সভাপতি ৰিপুন বৰাই আৰু এতিয়াও মোগলৰ আক্ৰমণ অব্যাহত আছে এই কথা নিশ্চিত এতিয়াও অসমৰ ভূমিপুত্ৰসকল সম্পূৰ্ণৰূপে সুৰক্ষিত হ'ব পৰা নাই অসম এতিয়া মোগলে আক্ৰমণ কৰা নাই অসম এতিয়া আৰএছএছে আক্ৰমণ কৰিছে অসম এতিয়া নাগপুৰে আক্ৰমণ কৰিছে অসম এতিয়া বিজেপিয়ে আক্ৰমণ কৰিছে অসম এতিয়া পুঁজিপতিবিলাকে আক্ৰমণ কৰিছে অসম এতিয়া আদানী আম্বানীয়ে আক্ৰমণ কৰিছে কংগ্ৰেছ ইউডিএফৰ মিত্ৰতা সাংসদ বদৰুদ্দিন আজমলৰ সভাত আৰবী ভাষাত লিখা বেনাৰৰ প্ৰসংগ আৰু 2021 চনত নিৰ্বাচনী ৰণ জিকাৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে আগবঢ়োৱা মন্তব্যৰ বজালিত প্ৰত্যুত্তৰ দিয়ে ৰিপুন বৰাই সৰুক্ষেত্ৰী সমষ্টিত কংগ্ৰেছৰ বাইক ৰেলীৰে শক্তি প্ৰদৰ্শন কৰি ৰিপুন বৰাই মন্তব্য কৰিলে অসম মোগলে আক্ৰমণ কৰা নাইকিয়া মোগলে শংকৰদেৱৰ আদৰ্শত অসমত শান্তি আজান ফকীৰ আহি শংকৰদেৱ আৰু আজান ফকীৰ এইসকলে আহি অসমত হিন্দু মুছলমানৰ সম্প্ৰীতি গঢ়ি তুলিছিলে ৰাজ্যজুৰি কংগ্ৰেছৰ প্ৰতিবাদ বিজেপি চৰকাৰ হায় হায় কৃষি আইন বাতিল কৰক কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ সংশোধন কৰিছিল 3খনকৈ কৃষি বিধেয়ক সংশোধিত বিধেয়ক কেইখন বাতিলৰ দাবীৰে প্ৰতিবাদ কৃষি আইন বাতিল কৰক কংগ্ৰেছৰ প্ৰতিবাদ গহপুৰ তিতাবৰ সোণাৰী জোনাইত হাতে হাতে নাঙল জ্বলি লৈ শংখ ঘণ্টা বৰকাহ বজাই প্ৰতিবাদ গৰৈমাৰী বকো মাজুলী কলিয়াবৰ নগৰবেৰা হাজোত প্ৰতিবাদ প্ৰতিবাদ সাব্যস্ত কৰিলে চিৰাং লাকুৱা ডিমৌ মৰাণ তিনিচুকীয়া আদি সকলোতে প্ৰতিবাদকাৰীৰ দাবী এই কৃষক বিৰোধী যি 3খন বিল তেওঁলোকে পাছ কৰিলে তাৰ প্ৰতিবাদ স্বৰূপে আজি আমি এই প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী লৈছোঁ ভাৰতত এই বিলখনৰ ওপৰত জুই জ্বলিছে এই বিলখন আইনত পৰিণত কৰাৰ পিছত সমগ্ৰ ভাৰতে জাগ্ৰত হৈ উঠিছে কৃষক সমাজ জাগৃত হৈ উঠিছে সেয়েহে আমি চৰকাৰক এই মঞ্চৰ পৰা অনুৰোধ জনাইছোঁ যে আপোনালোকে আইনখন বাতিল কৰক নহ'লে কিন্তু অসমেই নহয় সমগ্ৰ ভাৰতবৰ্ষ জ্বলি যাব শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰে বিধেয়ক কেইখন বাতিল নকৰিলে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ